নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু সেই বিষয়টো হ'ল যে UGC ঈশানোদয় স্কলাৰশ্বিপ। অৰ্থাৎ UGC ঈশানোদয় স্কলাৰশ্বিপটো কৰিবলৈ হ'লে এটা অতি গুৰুত্বপূৰ্ণ ডকুমেণ্টৰ প্ৰয়োজন হয় আৰু সেই ডকুমেণ্টৰ নাম হ'ল স্পেচিয়েল এফিডেভিট। এখন UGC ঈশানোদয় স্কলাৰশ্বিপটো কৰিবলৈ হ'লে এখন স্পেচিয়েল এফিডেভিটৰ প্ৰয়োজন হয়। এই এফিডেভিটখন বেলেগ NSPৰ আণ্ডাৰত যিবোৰ স্কলাৰশ্বিপ আছে সেইবোৰৰ কাৰণে এই এফিডেভিটখন প্ৰয়োজন নহয়, অকল এই ঈশানোদয় স্কলাৰশ্বিপটো কৰিবলৈ হ'লে এই এফিডেভিটখন প্ৰয়োজন হয়। এই এফিডেভিটখন আপোনালোকে ক'ত বনাব লাগিব, ইয়াৰ ফৰ্মেটটো কেনেকুৱা, বা এই এফিডেভিটখনত কি কি লিখা থাকে, কাৰ কাৰ ছিগনেচাৰৰ প্ৰয়োজন হয়, সেই সকলোবোৰ কথাই মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনাক আলোচনা কৰিম। তো চাওক, এইখন হয় মোৰ এফিডেভিট। মই যোৱা বছৰ এইখন বনাইছিলোঁ, কোড এফিডেভিট বুলি কোৱা হয়। এতিয়া কথা হ'ল যে এই এফিডেভিটখন আপোনালোকে ক'ত বনাব। চিম্পলি এই এফিডেভিটখন বনাবলৈ হ'লে আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টত যাব লাগিব। তাত গৈ পিনে এই দলিলখন কিনিব লাগিব। দলিলখন 50 টকা হ'ব লাগিব, নাইবা 100 টকা দলিল হ'ব লাগিব। এই দলিলখন যদি আপুনি যদি নাজানে এই দলিলখন ক'ত পোৱা যায়, তেনেহ'লে আপোনালোকে কোৰ্টত গৈ পিনে যিকোনো এজন মানুহক সুধিলে হৈ যাব যে এই দলিলখন ক'ত পায়। তেনেহ'লে আপোনাৰ দলিলখন কিনি ল'ব। তাৰপিছত এইবিলাক যে আছে এইবিলাক আপোনালোকৰ টাইপ কৰাব লাগিব। এইখন টাইপ কৰাবলৈ হ'লে তাতে আপুনি দেখিবই পাব যে তাত কিছুমান টাইপাৰ বহি থাকে। তাত গৈ পিনে আপোনালোকে ক'লেই হ'ব যে মই UGCৰ কাৰণে এখন এফিডেভিট বনাম, তাৰ কাৰণে আপোনালোকৰ ইয়াত ফৰ্মেটটো এইবাৰ টাইপ কৰি দিয়ক। তাত বিভিন্ন ধৰণৰ ফৰ্মেট পোৱা যায় আৰু আপোনালোকৰ তাৰে ভিতৰত এটা দি দিলে হৈ যাব। ফৰ্মেটটো ইয়াত দিব। তাৰপিছত আপোনালোকৰ যিকোনো এজন এডভকেটৰ যোগেদি আপোনালোকৰ মেজিষ্ট্ৰেটৰ সই ল'ব লাগিব। প্ৰথমতে আপোনালোকৰ ইয়াত চাওক, মই ইয়াত ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ সই লৈছোঁ। তাৰপিছত আপোনালোকৰ যিকোনো এখন এডভকেটৰ ছিগনেচাৰ ল'ব লাগিব। এডভকেটক আপোনালোকৰ তাত গৈ পিনে গমেই পাব, যিবোৰ উকিল টাইপ ড্ৰেছ পিন্ধি থাকে সেইবোৰক ক'লেই হৈ যাব যে মই ইয়াত ছিগনেচাৰ ল'ব লাগে। তাত গৈ ক'লেই হৈ যাব। আৰু ছিগনেচাৰ কাৰণে তেওঁলোকক কিছুমান টকা দিব লাগিব। তাৰপিছত এই এফিডেভিটখন ইয়াত লিখা আছে যে that the deponent is not availing any other scholarship under any other scheme। অৰ্থাৎ এই এফিডেভিটখন এই কাৰণেই দিব লাগে যে মই অন্য NSPৰ আণ্ডাৰত যিবোৰ স্কলাৰশ্বিপ আছে বা অন্য স্কলাৰশ্বিপত এপ্লাই কৰা নাই তাৰ প্ৰমাণপত্ৰ হিচাপে এই এফিডেভিটখন দিব লাগে। মই এই এফিডেভিটখন যোৱা বছৰ বনাইছিলোঁ। এই বছৰ মই আৰু এবাৰ নতুনকৈ এফিডেভিট বনাব লাগিব, কাৰণ এইখনৰ ভেলিডিটি যোৱা বছৰ শেষ হৈ গৈছে। তো আজিৰ ভিডিঅ'ত ইমানেই। আপোনালোকে গম পাইছে যে এফিডেভিটখন কি হয়, ক'ত বনাব লাগে, ফৰ্মেটটো কেনেকুৱা। আজিৰ ভিডিঅ'ত ইমানেই। আৰু এই ঈশানোদয় যিটো স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটোৰ লাষ্ট ডেট 31 অক্টোবৰলৈকে আছে। তো আজিৰ ভিডিঅ'ত ইমানেই। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ কিবা ডাউট থাকি গৈছে তেনেহ'লে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰিব আৰু মই ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিৰ ভিডিঅ'ত ইমানেই। ধন্যবাদ।